हेलो माय डियर फ्रेंड्स आपलोक सकलोके एटी नतुन भिडिओলৈ पुनर्बार आंतरिक स्वागतम जनाइछु। আজি আমি জিকে খণ্ডৰ অতি দৰকাৰী 50টা প্ৰশ্ন আলোচনা কৰিব লৈছো। আজিৰ বিষয়সমূহ সোশ্যাল সায়েন্স, জেনাৰেল সায়েন্স, আসাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, স্পৰ্টছ এনে ধৰণৰ বিভিন্ন টপিক ইয়াত সাঙুৰি লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ আৰু এই টপিকটি বৰ্তমান সময়ত যিসকল বন্ধু-বান্ধৱে বিএড এন্ট্ৰেন্স এক্সাম আৰু ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে উপযোগী। সম্পূৰ্ণকৈ ভিডিঅ'টি চালে নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। কুৱেশ্যন নম্বৰ 1, হু এপইণ্টছ দ্য চেয়াৰমেন অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC? কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? বিকল্প দিছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, হোম মিনিষ্টাৰ অফ ইণ্ডিয়া, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে UPSCৰ চেয়াৰমেন আৰু অন্যান্য সদস্যসকলক নিযুক্তি দিয়ে। ইয়াৰ উপৰিও তেখেতে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ আৰু অন্যান্য জাজেছসকল, যিকোনো ৰাজ্যৰ ৰাজ্যপাল, কম্পট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল এই ব্যক্তিসকলকো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। অংকোলজি ইজ দ্য ষ্টাডি অফ? অংকোলজিত কিহৰ অধ্যয়ন কৰা হয়? কেঞ্চাৰ, COVID-19, কুষ্ঠৰোগ বা লেপ্ৰচি, মেলেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কেঞ্চাৰ। অংকোলজি বিজ্ঞানৰ যিটো শাখা আছে ইয়াত কেঞ্চাৰৰ বিষয়ে অধ্যয়ন কৰা হয় বা কৰ্কট ৰোগ। হু ইজ দ্য ফাৰ্ষ্ট মেন টু ছেট ফুট অন দ্য মুন? চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? এডুইন এল্ড্ৰিন, ইউৰি গাগাৰিন, মাইকেল কলিন্স আৰু নীল আৰ্মষ্ট্ৰং। শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি। তেখেতৰ লগত এডুইন এল্ড্ৰিন আৰু মাইকেল কলিন্স আছিল আৰু ইউৰি গাগাৰিন হৈছে মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমগৰাকী ব্যক্তি। তেখেত ৰাছিয়াৰ হয়। আৰু মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হৈছে ৰাকেশ শৰ্মা আৰু মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা হৈছে কল্পনা চাওলা। হু ইজ দ্য অথৰ অফ দ্য বুক মাৰাডোনাৰ ঘড়ী? অসমীয়া গ্ৰন্থ মাৰাডোনাৰ ঘড়ীৰ লেখক কোন? ইয়াত বিকল্প দিছে হোমেন বৰগোহাঁই, অনুৰাধা শৰ্মা পূজাৰী, মনোজ কুমাৰ গোস্বামী, ৰথীন্দ্ৰনাথ গোস্বামী। শুদ্ধ উত্তৰ মনোজ কুমাৰ গোস্বামী। এয়া হৈছে কিতাপখনৰ বেটুপাত। হুইচ অফ দ্য ফলোইং কালাৰ্ছ ইজ নট চিন ইন দ্য অলিম্পিক ফ্লেগ? এয়া 2024 বৰ্ষৰ ADREৰ পেপাৰ 4ত দিয়া আছিল। অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? সেউজীয়া, হালধীয়া, সুমথিয়া আৰু কলা। ইয়াৰ সুমথিয়া অৰেঞ্জ কালাৰ অলিম্পিকৰ যিটো ফ্লেগ আছে তাত নাথাকে। এতিয়া কোনকেইটাই কি ৰং বুজায় এবাৰ জানি লওক। কোনখন মহাদেশক বুজায়? ব্লু কালাৰে ইউৰোপক বুজায়, য়েলো কালাৰে এছিয়া মহাদেশক বুজায়, ব্লেক কালাৰে আফ্ৰিকা, গ্ৰীণ অষ্ট্ৰেলিয়া বুজায় আৰু ৰেড কালাৰটোৱে আমেৰিকাক বুজায়। এই পাঁচটা ৰিং আছে, পাঁচটা ৰিঙে পাঁচটা মহাদেশক বুজায়। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ কমন সল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি? সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছডিয়াম ক্লৰাইড। তো ছডিয়াম কেনেকৈ লিখো? NH আৰু ক্লৰাইড হৈছে Cl। গতিকে এই অপশ্যনে আমাৰ যিটো দিয়া আছিল সাধাৰণ নিমখ বা টেবুল চল আমি যাক ক'ম কমন সল্ট, ইয়াৰ ৰাসায়নিক সংকেত NaCl বা ছডিয়াম ক্লৰাইড ইয়াৰ নাম। Who said this? Back to the Vedas? বেদলৈ উভতি যোৱা এই শ্লোগানটো কোনজন ব্যক্তিৰ আছিল? ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে স্বামী দয়ানন্দ সৰস্বতী। ইয়াতে এই বাকী ব্যক্তিসকল কোন কোন আছিল? আত্মাৰাম পাণ্ডুৰাং, তেখেত হৈছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা। স্বামী বিবেকানন্দ, তেখেত হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আৰু স্বামী দয়ানন্দ সৰস্বতী তেখেত হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা হয়। Which Indian state celebrates Hornbill Festival annually from 1st of December to 10th of December? ভাৰতৰ কোনখন ৰাজ্যই প্ৰতি বছৰে 1 পৰা 10 ডিচেম্বৰলৈ হৰ্ণবিল উৎসৱ পালন কৰে? ইয়াত বিকল্প উত্তৰটো দেখা পাইছে। হৰ্ণবিল উৎসৱৰ সৈতে উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্য জড়িত হৈছে। কেনবেৰা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? কেনবেৰা কোনখন দেশৰ ৰাজধানী চহৰ? জিম্বাবৱে, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া। শুদ্ধ উত্তৰ হৈছে কেনবেৰা হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী আৰু ইয়াৰ কাৰেঞ্চি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ। ইয়াৰ কাৰেঞ্চি হৈছে
অষ্ট্ৰেলিয়ান ডলাৰ বাকি কেইখন চাওক জিম্বাবুৱেৰ ৰাজধানী হৈছে হাৰাৰে আৰু ইয়াৰ কাৰেন্সি হৈছে জিম্বাবুৱে গোল্ড অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা আৰু ইয়াৰ কাৰেন্সি হৈছে ইউৰো আৰু ইণ্ডোনেছিয়া ইয়াৰ ক্যাপিটেল হৈছে নুসন্তাৰা জাকাৰ্টা আৰু ইয়াৰ কাৰেন্সি হৈছে ৰুপিয়া পৰৱৰ্তী প্ৰশ্ন where is the headquarters of নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে মুম্বাই কি নামেৰে জনা যায় আমি নিশ্চয় জানো মুম্বাই হৈছে ফাইনেন্সিয়েল ক্যাপিটেল অফ ইণ্ডিয়া আৰু এই নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু 1982 চনৰ 12 জুলাই তাৰিখে নাবাৰ্ড স্থাপন হৈছিল অস্কাৰ এৱাৰ্ড ইজ ৰিলেটেড টু অস্কাৰ বঁটা নিম্নলিখিত কিহৰ লগত জড়িত সাংবাদিকতা সাহিত্য সংগীত সিনেমা অস্কাৰ বঁটা সিনেমাৰ লগত জড়িত ই হৈছে বিশ্বৰ সৰ্বোচ্চ সন্মান সিনেমাৰ লগত জড়িত কোৱেশ্চন ফৰ ইউ এই প্ৰশ্নটি আপোনাৰ বাবে উত্তৰ দি আপোনালোকে কমেণ্টত জনাব কাজি নেমু citrus lemon has been declared as the state fruit of Assam in কোন চনত কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে বা গ্ৰহণ কৰা হৈছে বিকল্প 2021 22 23 24 শুদ্ধ উত্তৰ দি আপোনালোকে কমেণ্ট বক্সত জনাব When was the Atal Pension Yojana launched? কোন চনত অটল পেঞ্চন যোজনা উদ্বোধন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ 2015 চনত আৰু এই অটল পেঞ্চন যোজনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2015 চনত কলিকতাত উদ্বোধন কৰিছিল আৰু এই অটল পেঞ্চন যোজনা ফাইনেন্স মিনিষ্ট্ৰী বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ হয় ভট্টদেৱ ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ কোনখন জিলাত অৱস্থিত মাজুলী যোৰহাট বজালী কামৰূপ শুদ্ধ উত্তৰ হৈছে বজালী জিলাৰ অন্তৰ্গত হয় 2017 চনত এই ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে এয়া হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় Which of the following strait separates India from Sri Lanka? কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে বেৰিং প্ৰণালী হৰমুজ প্ৰণালী পক প্ৰণালী আৰু সুন্ধা প্ৰণালী ইয়াৰ শুদ্ধ উত্তৰ হৈছে পক প্ৰণালী পক ষ্ট্ৰেট এই পক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে মায়োপিয়া ইজ এ ডিজিজ অফ মায়োপিয়া কেনে ধৰণৰ বেমাৰ হয় কুকুৰিকণা দূৰদৃষ্টি নিকট দৃষ্টি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিকট দৃষ্টি Myopia, also known as nearsightedness, is an eye condition that makes it difficult to see objects that are far away. When was demonetization implemented in India? ভাৰতত বিমুদ্ৰাকৰণ কেতিয়া বলবৎ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8th of November 2016 2016 চনৰ 8 নৱেম্বৰ তাৰিখে Who is the author of the novel Ferengadaw? Ferengadaw নামৰ উপন্যাসখনৰ লেখক কোন ডক্টৰ ৰীতা চৌধুৰী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হিতেশ ডেকা মেদিনী চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেদিনী চৌধুৰী আৰু কেতিয়াবা প্ৰশ্ন দিয়ে যে ফেৰেংগাদাও নামৰ উপন্যাসখন কোনজন ব্যক্তিৰ জীৱনৰ আধাৰত ৰচিত হেয়া হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Which Indian hockey player is also known as hockey wizard? ভাৰতৰ কোনজন খেলুৱৈক হকীৰ যাদুকৰ বুলি জনা যায় KD বাবু ধনৰাজ পিল্লাই ধ্যান চাঁদ আৰু ৰূপ সিং আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধ্যান চাঁদ আৰু বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা খেল ৰত্ন বঁটা তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা The Sukreshwar temple is located in which place of Assam? শুক্ৰেশ্বৰ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত গুৱাহাটী জাগিৰোড গোৱালপাৰা বৰপেটা শুদ্ধ উত্তৰ গুৱাহাটী আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল গুৱাহাটী মহানগৰীৰ পানবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত In which district of Assam is the Tuklai Tea Research Center located? অসমৰ কোন জিলাত টুকলাই চাহ গৱেষণা অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় সকলোৱে জানে ই যোৰহাট জিলাত অৱস্থিত আৰু টুকলাই চাহ গৱেষণা কেন্দ্ৰ 1911 চনত স্থাপন হৈছিল Which water body connects the Mediterranean Sea with Red Sea? কোনটো জলভাগে ভূমধ্যসাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুয়েজ খাল সুয়েজ কেনেল যেটো আছে সেই সুয়েজ খালে ভূমধ্যসাগৰ বা মেডিটেৰিয়ান সি আৰু ৰেড সি বা লোহিত সাগৰ এই দুটা কি কৰে সংযোগ কৰি দিয়ে What is the Central Bank of India? ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ষ্টেট বেংক পাঞ্জাব নেশ্যনেল বেংক কানাড়া বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক শুদ্ধ উত্তৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক
এই সম্পর্কে আৰু কেইটামান দৰকাৰী কথা জানি লওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন 1935 আৰু ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1949 চনৰ 1 জানুৱাৰী তাৰিখে স্বাধীনতাৰ পিছত ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী গভৰ্ণৰ আছিল ছাৰ অছবৰ্ণ স্মিথ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমানৰ দুজন গভৰ্ণৰ তেখেতৰ নাম হৈছে সঞ্জয় মালহোত্ৰা During whose reign হিউৱেন চাং ভিজিটেড আছাম নিম্নলিখিত কোনজন শাসকৰ দিনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল সমুদ্ৰ বৰ্মন পুষ্য বৰ্মন নৰনাৰায়ণ আৰু ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন Which day is celebrated as World Health Day কোন তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় ইয়াৰ বিকল্প আমাক যিখিনি দি আছে শুদ্ধ বিকল্প হ'ব এপ্ৰিল 7 প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় The Parliament of United States of America is known as আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কি নামেৰে জনা যায় ডোমা মজলিছ সংসদ আৰু কংগ্ৰেছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কংগ্ৰেছ নামেৰে জনা যায় ইয়াৰ লোৱাৰ হাউচ যেটো নিম্ন সদন তাক হাউচ অফ ৰিপ্ৰেজেন্টেটিভছ বুলি কোৱা হয় আৰু আপাৰ হাউচক সিনেট বুলি জনা যায় কংগ্ৰেছৰ আপাৰ হাউচ যেটো আছে সিনেট যেটো আমি ভাৰতৰ ক্ষেত্ৰত যদি কওঁ ৰাজ্যসভা আৰু লোৱাৰ হাউচ হৈছে হাউচ অফ ৰিপ্ৰেজেন্টেটিভছ আমি যাক অসম ভাৰতৰ ক্ষেত্ৰত আমি কি কওঁ ভাৰতৰ যেটো লোৱাৰ হাউচ এটো হৈছে লোকসভা চকলং ইজ দ্য ট্ৰেডিশনেল মেৰেজ সিস্টেম অফ চকলং বিবাহ পদ্ধতি নিম্নলিখিত কোন জনগোষ্ঠীৰ লগত জড়িত গাৰোসকল আহোমসকল ৰাভাসকল দেউৰীসকল শুদ্ধ উত্তৰ আহোমসকল Which of the following vitamin helps in blood clotting এটো বহুত দৰকাৰী প্ৰশ্ন কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে ইয়াত বিকল্প আমাক যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প ভিটামিন কে কে ভিটামিনে মানুহৰ তেজ গোট মৰাত সহায় কৰে What is the national animal of India ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি ইয়াত যিখিনি বিকল্প দিছে camel rhinoceros elephant and royal bengal tiger শুদ্ধ উত্তৰ হ'ব royal bengal tiger হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু Where is pituitary gland located in human body মানুহৰ দেহৰ কোন অংগত pituitary গ্ৰন্থি থাকে মগজু হৃদযন্ত্ৰ হাওঁফাওঁৰ বৃক্ক শুদ্ধ উত্তৰ হ'ব মগজু বা ব্ৰেইন pituitary gland টো ক'ত থাকে মানুহৰ ব্ৰেইনত থাকে Who was the first Assamese to win the Khel Ratna award খেল ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব লভলিনা বৰগোহাঁই Who was the first female chief minister of Assam অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰীৰ নাম কি বিকল্প দি আছে পুষ্পলতা দাস বনেলি খংমেন সৈয়দা আনোৱাৰা টাইমুৰ হেমপ্ৰভা শইকীয়া শুদ্ধ উত্তৰ সৈয়দা আনোৱাৰা টাইমুৰ আৰু তেখেতে 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল Who is known as the Grand Old Man of India ভাৰতৰ কোনজন ব্যক্তি গ্ৰ্যান্ড ওল্ড ম্যান অফ ইণ্ডিয়া বুলি জনা যায় দাদাভাই নৌৰাজী সৰ্দাৰ বল্লভভাই পেটেল উমেশ চন্দ্ৰ বেনাৰ্জী ৰাজা ৰামমোহন ৰায় শুদ্ধ উত্তৰ হ'ব দাদাভাই নৌৰাজী When was BTAD established BTAD কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় BTAD সম্পূৰ্ণ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ আৰু ইয়াৰ এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ মানে প্ৰশাসনিক মুখ্য কাৰ্যালয় হৈছে কোকৰাঝাৰত What is the SI unit of pressure চাপৰ SI একক কি হাৰ্টজ কেলভিন নিউটন এণ্ড পাস্কেল শুদ্ধ উত্তৰ হৈছে পাস্কেল আৰু ইয়াৰ যিটো সিম্বল হয় PA Name the first Assamese monthly magazine অসমৰ প্ৰথম মাহিকী আলোচনীৰ নাম কি জোনাকী বাহি অৰুণোদয় আৰু বিস্ময় শুদ্ধ উত্তৰ হ'ব অৰুণোদয় প্ৰথম গৰাকী সম্পাদক আছিল নাথান ব্ৰাউন আৰু প্ৰথম প্ৰকাশ পাইছিল 1846 চনত Name the country topped in the list of medals in Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ চীন জাপান ফ্ৰান্স শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ পদক তালিকা আমি চাই লওঁ প্ৰথম কেইটামান দেশৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম স্থান অধিকাৰ কৰিছিল 126টা পদক লাভ কৰিছিল 40টা সোণৰ 44টা ৰূপৰ আৰু 42টা ব্ৰঞ্জৰ পদক দ্বিতীয় স্থানত চাইনা তৃতীয় স্থানত জাপান চতুৰ্থ স্থানত অষ্ট্ৰেলিয়া আৰু আয়োজক দেশ ফ্ৰান্সে পঞ্চম স্থানত আছিল 64টা পদকেৰে সৈতে ভাৰতে সৰ্বমুঠ 7টা পদক লাভ কৰিছিল সোণৰ পদক পোৱা নাছিল ৰূপৰ এটা
আৰু 5টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ 6টা পদক লাভ কৰিছিল আৰু পদক তালিকাৰ 71 নম্বৰ 71 পজিশন আছিল which day is celebrated as International Yoga Day কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ বিকল্প হৈছে জুন 21 প্ৰতি বছৰে 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন which Satra of Assam is famous for mask making অসমৰ কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আউনিয়াটি সত্ৰ দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ সামগুৰি সত্ৰ শুদ্ধ উত্তৰ হৈছে সামগুৰি সত্ৰ Who was the first female justice of the Supreme Court of India ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল হিমা কোহলি ইন্দু মালহোত্ৰা ইন্দিৰা বেনাৰ্জী এম ফাতিমা বিবি শুদ্ধ উত্তৰ হৈছে এম ফাতিমা বিবি এম ফাতিমা বিবি is a former judge of the Supreme Court of India appointed as the apex court in 1989 1989 চনত তেখেতক উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে Serao dance is related to which Indian states Serao নৃত্য ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য নাগালেণ্ড হিমাচল প্ৰদেশ হাৰিয়ানা মিজোৰাম শুদ্ধ উত্তৰ হৈছে মিজোৰামৰ Serao is one of the traditional and oldest dance of Mizoram. It is also recognized as the oldest dance form of Mizoram. It is also known as bamboo dance. Which provision of the fundamental rights directly relates to the exploitation of children? নিম্নলিখিত কোনটো মৌলিক অধিকাৰ শিশুৰ শোষণ বা শিশু শ্ৰমিক বন্ধৰ লগত জড়িত Article 31, Article 24, Article 19 and 29 শুদ্ধ উত্তৰ হ'ব Article 24 26 নম্বৰ আৰ্টিকল শিশুৰ শোষণ আৰু শিশু শ্ৰমিক বন্ধৰ লগত জড়িত Which is the first product to get geographical indication GI tag in India ভাৰতৰ কোনটো সামগ্ৰী বা বস্তুৱে পোনপ্ৰথমে GI tag লাভ কৰিছে ৰসগোল্লা অফ কলকাতা বানাৰসী শাড়ী দাৰ্জিলিং টি আলফনসো ম্যাঙ্গো আৰু শুদ্ধ উত্তৰ হৈছে দাৰ্জিলিং টি দাৰ্জিলিং চাহে হৈছে ভাৰতৰ প্ৰথম সামগ্ৰী যিয়ে GI tag লাভ কৰিছে আৰু এই tag লাভ কৰিছিল 2004 চনত এটো অতি দৰকাৰী প্ৰশ্ন হো গিভ দিস স্লোগান সারে জাহাঁ সে আচ্ছা হিন্দুস্তান হামারা সারে জাহাঁ সে আচ্ছা হিন্দুস্তান হামারা এই স্লোগানটো কোনে জনপ্ৰিয় কৰি তুলিছিল জৱাহৰলাল নেহৰু ৰবীন্দ্ৰনাথ ঠাকুৰ মোহাম্মদ ইকবাল সুভাষ চন্দ্ৰ বসু শুদ্ধ উত্তৰ হৈছে মোহাম্মদ ইকবাল উৰ্দু কবি মোহাম্মদ ইকবালে এই স্লোগানটি বহুত জনপ্ৰিয় কৰি তুলিছিল Name the first woman IPS office of India name the first IPS officer হ'ব লাগিছিল Name the first woman IPS officer of India ভাৰতৰ প্ৰথম গৰাকী মহিলা IPS বিষয়াৰ নাম কি অমৃতা পিতম কিৰণ বেদী সুচেতা কৃপালিনী আন্না ৰাজন মালহোত্ৰা শুদ্ধ উত্তৰ হ'ব কিৰণ বেদী Who is the last Ahom king আহোম বংশৰ অন্তিমজন ৰজাৰ নাম কি গৌৰীকান্ত সিংহ পুৰন্দৰ সিংহ প্ৰমত্ত সিংহ কমলেশ্বৰ সিংহ শুদ্ধ উত্তৰ হ'ব পুৰন্দৰ সিংহ Which of the following is the largest among the northeastern states in terms of population জনসংখ্যাৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি মেঘালয় অসম মিজোৰাম নাগালেণ্ড শুদ্ধ উত্তৰ হ'ব অসম আৰু মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ What is the headquarters of World Health Organization WHO বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা ছুইজাৰলেণ্ড মনিলা ফিলিপাইনছ টকিঅ' জাপান ৰোম ইটালী শুদ্ধ উত্তৰ হৈছে ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা World Health Organization মুখ্য কাৰ্যালয় অৱস্থিত World Health Organization স্থাপন কৰা হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে আৰু সেইবাবে প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় এই সম্পৰ্কে আমি এটা প্ৰশ্ন ইতিমধ্যে পঢ়িছোঁ Name the gas which is abundant in the atmosphere বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কি গেছ পোৱা যায় কাৰ্বন ডাই অক্সাইড আৰ্গন নাইট্ৰজেন অক্সিজেন শুদ্ধ উত্তৰ হ'ব নাইট্ৰজেন চাওক বায়ুমণ্ডলত কোন গেছ কিমান পৰিমাণে পোৱা যায় নাইট্ৰজেন পোৱা যায় 78.08 অক্সিজেন 20.94 আৰ্গন 0.93 কাৰ্বন ডাই অক্সাইড 0.036 আৰু অন্যান্য গেছ যেনেকৈ নিয়ন হিলিয়াম মিথেন ক্ৰিপ্টন হাইড্ৰজেন জেনন অজন এইবিলাক হৈছে 0.014% আৰু এই কথাখিনি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যেটো জিওগ্ৰাফি পাৰ্ট আছে তাৰ পেজ নম্বৰ 22 দিয়া আছে তাৰ পৰা লোৱা হৈছে হয়তো কৰবাত ইয়াত অলপ মানে এই পৰিসংখ্যাটো অলপ ইফাল হিফাল হ'ব পাৰে হেইভাবে আপোনাক সোর্সটো আপোনালোকক জনাই দিল কোৱেশ্চন নম্বৰ 49 নেম দ্য পেইন্টাৰ অফ দ্য ওয়াৰ্ল্ড ফেমাস পেইন্টিং মোনালিসা বিশ্ববিখ্যাত মোনালিসা পেইন্টিংৰ চিত্ৰশিল্পীৰ নাম কি লিওনাৰ্ডো দা ভিঞ্চি পাবলো পিকাসো ক্লাউড মনেট আৰু
ভিনচেণ্ট ভেন গগ আৰু শুদ্ধ উত্তৰটি হৈছে লিঅ'নাৰ্ড দা ভিঞ্চি। তেখেত ইটালীৰ এগৰাকী চিত্ৰশিল্পী আছিল। কুৱেশ্যন নম্বৰ 50 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। দ্য চিল্কা লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বিকল্প হৈছে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উৰিষ্যা, তামিলনাডু। শুদ্ধ উত্তৰ হৈছে উৰিষ্যাত। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানে। কেনেকুৱা পালে আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিলে নথিয়ান্বিত হওক আৰু আপোনালোকে এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব পাৰে। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।